কি হৈছিল বাৰু তেখেতৰ? মানে আমাৰ শনিবাৰে ঈদ আছিলেতো 7 তাৰিখে ঠিকেই আছিলে, 8 তাৰিখে ঠিক আছে, 9 তাৰিখে মানে হঠাতে জ্বৰ আহিলে। আহোঁতে ৰাতিপুৱা আমি লৈ গ'লোঁ, প্ৰথম এমছত দেখালোঁ। এমছত ক'লে আমাৰ ইয়াত কেইটামান হেৰি নাই, তোমালোকে গুৱাহাটী GMC লৈ যাওঁ। আমি GMC নিনি মানে নেম কেয়াৰত ভৰ্তি কৰালোঁ। 9 তাৰিখৰ পৰা 12 তাৰিখলৈকে থাকিলে নেম কেয়াৰত। তাৰপিছত 12 তাৰিখে যেতিয়া JE ধৰা পৰিলে, ডক্টৰে ক'লে চিকিৎসাটো বহুত লং টাইম হ'ব, গতিকে তোমালোকে GMCত লৈ যোৱাই ভাল হ'ব। সেইবুলি ক'লে 12 তাৰিখে GMCত ভৰ্তি কৰালোঁ। তাতে 15 দিনমানৰ মূৰত চকু মেলি অলপ হাত ভৰি লৰচৰ কৰিলে। তাৰপিছত 4 দিনমান পিছত ভেণ্টিলেটৰ আঁতৰাই দিলে। তাৰপিছত 8 দিনমান মানে বিনা মাস্ক, কোনো অক্সিজেন নোহোৱাকৈ ৰাখিলে। তাৰপিছত অলপ মেডিচিন চেঞ্জ কৰিলে ডক্টৰে। চেঞ্জ কৰাৰ পিছত ঠিকেই আছিলে, লাহে লাহে দুৰ্বল হৈ গৈ মানে যোৱাকালি ঢুকালে আৰু 2:20 মানত। কি নাম আছিল? নাজমা বেগম। বয়স কিমান আছিল? 28 বছৰ। গাঁওখন কি হয়? টেঙেৰা গাঁও। হয়, আমাৰ যোৱাকালি যিজনী নেকি আমাৰ এই মহিলা ঢুকাই গ'ল জাপানী এনক্ৰিপশ্যনত মহৰ কামোৰত, কিন্তু স্বাস্থ্য বিভাগে যেতিয়া নেকি ঠিক তাইক কামুৰিছিল, তাৰ 2 দিন পিছতে ইয়াতে ধোঁৱা এদিনে মাৰিলে, মাৰাৰ পিছত বা এদিনে আঁঠুৱা থোৱাই দিলে, তাৰপিছত আৰু খবৰ একো নল'লে। ইয়াৰ পক্ষে আমি স্বাস্থ্য বিভাগক ক'ব বিচাৰোঁ যে ইয়াৰ লগতে আৰু বহু ধৰণৰ ঠাইত এনেকুৱা মহে কামুৰিছে, মানুহবিলাক মৰিছে, কিন্তু স্বাস্থ্য বিভাগে গুৰুত্ব দিয়া দৰকাৰ। আমাৰ ইয়াতে বিশেষকৈ আমাৰ ওচৰত নদী নলা বহুত আছে, যদি আকৌ দ্বিতীয়বাৰ ঠোহা মাৰে বা মাহৰ মূৰত যদি এবাৰ ঠোহা মাৰে, অলপ এইখিনি মানুহ চাৰিওফালে যদি চায়, তেনেহ'লে আমি নিশ্চয় স্বাস্থ্য বিভাগক ধন্যবাদ জনাব পাৰোঁ। কাৰণ যিজনী মহিলা কালি গুচি গ'ল আমাৰ মাজৰ পৰা, চবকে কণ্ডাই হৈ গৈছে, এই অঞ্চলটো শোকৰ চাপ পৰি গৈছে। যিহেতুকে তেওঁ বহুত ধুনীয়া আছিল, বহুতৰ লগত কথা বতৰা পাতিছিল, ভালকৈ উঠা বঢ়া সকলোৰে লগত মিলিজুলি আছিল, কিন্তু হঠাৎ মহে কামোৰাৰ পিছত এনেকুৱা হৈ গ'ল। আমাৰো দুখ প্ৰকাশ লাগিছে, বহুতে এনেকুৱা কৰিছে, অকল যে আমি এটা হেৰিৰ লগতে নহয়, প্ৰতিকৰ লগত জড়িত হৈ আছিল। আমি স্বাস্থ্য বিভাগক এইটোৱে ক'ব বিচাৰোঁ, যাতে এদিন ধোঁৱা মাৰিলে চব কথা পাহৰি গ'লে নহয়, পাছলৈকে যে চিন্তা কৰে, যিখিনি মানুহে দিনক দিনে সেইটো যাতে বিয়পি যায়, আকৌ বেলেগত যাতে এনেকুৱা বস্তু বা মহে নাকামোৰে, আৰু যাতে এনেকুৱা পৰিস্থিতি নহয়, তাৰ কাৰণে স্বাস্থ্য বিভাগক আমি অনুৰোধ জনাওঁ, আকৌ দ্বিতীয়বাৰ যাতে আকৌ এনেকুৱা ধোঁৱা মাৰে বা এইখিনি গাঁৱত বা আশে পাশে যিমানখিনি তাতে তত্বাৱধান কৰে। এইখিনি যিগৰাকী মহিলাৰ মৃত্যু হয়, তেওঁ কৰিছিল মানে একো কাৰণে গাঁৱৰ লগত বহুত জড়িত আছিল, ইফালে মানুহৰ লগত খেলে বহুতখিনিৰ লগত জড়িত আছিল, আমাৰ মহিলা সমিতিৰ লগতে হওক বা আমাৰ মহিলাসকল আমাৰ লগতে বহুতখিনিৰ লগত জড়িত আছিল। তেওঁ বহুত ভাল আছিল। আৰু ল'ৰা ছোৱালী কেইজন? তেওঁৰ এজনে ল'ৰা আছে, সৰু ল'ৰা আছে। তেওঁ ল'ৰাজনৰ কাৰণে বহুত বেয়া লাগে, যিহেতুকে বাচ্ছা এটা এৰি থৈ গৈছে। ল'ৰাটোৰ বয়স বৰ্তমান 7 বছৰ চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।